চাৰে 7টা বাজিছে, শুই উঠিছোঁ দেই। মই দেখাম মাইক ভাবি গোটেই সেইখিনি ঘামি আছে মানে। ফুলপাহ কি ধুনীয়া লাগিছে অ'। আমাৰ ৰুমটোৰ পৰা এনেকৈ গৈ ৱাটাৰ ফলছটো আছে। ঠাণ্ডাও এনেকৈ নামি যাব পাৰি, নামি গৈ আগলৈকে যায়, কিন্তু এতিয়া পানীটো বেছি আছে যে এই দূৰ। এইটো ফল চাবলৈ বহুত আহে, বহুত মানুহ আহে বাৰু ইয়ালৈ। কিন্তু ফলছৰ কাষতে ৰিজৰ্টটো। শুই উঠিছোঁ দেই, এইবোৰ পানী চানী খুৱাই নাই, পানী চানী খাই লওঁ। কালিতো যাম আৰু গুৱাহাটীলৈ। এতিয়া ব্ৰেকফাষ্ট খাব গৈ আছোঁ। ব্ৰেকফাষ্ট খাই আৰু এৰপৰা ওলাই দিম। এই জোনলাত মোক ভিডিঅ' এটা মাৰি দিব দেই। এইফালে ৰিজৰ্ট আৰু এইফালে ঝাৰণা। নহয় এতিয়া খিৰিকী পূৰা খুলি থৈ দিছে আৰু। আমি এতিয়া আৰু ব্ৰেকফাষ্ট খাবলৈ ৰখি আছোঁ, কিন্তু ব্ৰেকফাষ্ট আহি পোৱা নাই। সেইটো কাৰণে বহি ভিডিঅ' অলপ কৰিছোঁ। আৰু সেইফালে তাই চাই আছে, তাই কিন্তু ৰেডি হৈ অহা নাই, আমি একেবাৰে ৰেডি হৈ আহিলোঁ। ব্ৰেকফাষ্ট কৰি আহিলোঁ, পুৰি চব্জি দিলে, মানে আলু মটৰ। আৰু বাপেকে জীয়েকে গৈছে ফলছটো যে দেখাইছিলোঁ, একদম ওপৰৰ পৰা পৰি আছে যে তালৈ গৈছে। মই নগ'লোঁ, মানে বেছি আগফালে মানে ৰাস্তাটো মানে ওখ আছে। আমাৰ ৰিজৰ্টখনৰ পৰা এনেকৈ তলৰ পৰাহে চাব পাৰি, মেইন ৰিজৰ্ট ওপৰৰ পৰা পৰি আছে মানে, তাত গৈছে। মই নাযাওঁ দেই, ফেপনি ধৰে। মোৰ আচলতে কফৰ প্ৰব্লেম আছে যে, সেইটো কাৰণে ওপৰত গ'লে মই অলপমান ফেপনি ধৰে। যিহেতু আকৌ এতিয়া গুৱাহাটী পাবগৈ লাগিব, ৰাস্তাটো একদম কেনেকুৱা পৰা পাওঁ, কুঁৱলীয়ে পাওঁ নে কি এনে। ইয়াৰ পৰা যাম আৰু এতিয়া ওলাই। আৰু এটা কথা কি জানেনে? তামোলটো আমি গুৱাহাটীৰ পৰা লৈ আহিছিলোঁ, তামোল নাপাম বুলি। তাৰপৰা কালিলৈকেতো গুৱাহাটীত তামোল শেষ হৈ থাকিলে। কিন্তু কালি ৰূপা যাওঁতে দোকান এখনত তেওঁ তামোল পালে, একদম অসমৰ তামোল নিচিনা, কি ধুনীয়া আৰু মিঠা একদম। খাই আছোঁ এতিয়া। আৰু এটা কথা কৈছোঁ দিওঁ, ইয়াতে আহি খুবেই ভাল লাগিলে, যিহেতু চেৰগাঁও টুৰিজিম এৱাৰ্ড পাইছে চেৰগাঁওখনে, গতিকে ইয়াতো মানুহ বহুত আহি থাকে। আহিব, ভাল পাব, কিন্তু ৰাস্তাটো বহুত মানে ভয় লগা, কাৰণ একদম পাহাৰ, শিলৰ পাহাৰ, তাত তলে তলে গাড়ীখন আহি থাকে। আৰু এয়া ভূমিস্খলন হ'ব বুলি সেইটো মানে কেনেকুৱা ভয় লাগিছিলে, বহুত ভয় লাগিছিলে। আৰু কুঁৱলীৰ পৰা একদম ৰাস্তা দেখিয়ে নাপায়, একদম ওচৰৰ পৰাই দেখি নাপায়। আমি আহোঁতে পালোঁ, এতিয়া যাওঁতে বা কি হয় সেইটো নাজানো। আৰু আপোনালোকে যদি আহে, আৰু হোটেলে হওক, ৰিজৰ্টে হওক, হোমষ্টে হওক, তাৰ পৰাই বুক কৰি আহিব। কেতিয়াবা হঠাৎ ইয়াত নাপায় পটককৈ, কাৰণ এতিয়া পাহাৰীয়া জেগা, পটককৈ নাপালে ক'ত থাকিব, হয়নে নহয়? আমাৰ বোলে প্লেন জেগা হ'লে বেলেগ কথা, গতিকে আমিতো এইবোৰ ঘৰতে বুক কৰি আহিছোঁ চব। তাৰপিছত আকৌ আহোঁতে যিটো ইনাৰ লাইন পাৰ্মিট লাগে যে, সেইটো অনলাইন কৰিব পাৰি। আমি অনলাইনে কৰি আহিছোঁ, 900 টকা, মানে পাৰ পাৰ্চন 300 টকাকৈ। আৰু তাতে আহি কৰিলে মানে কি হয়, দেৰি হয় আৰু লাইন পাতি থাকিবলৈ, ফৰ্ম ফিল আপ কৰিব, এইবোৰ আধাৰ কাৰ্ড চাৰ্ড দিব, এইবিলাক দেৰি হয় আৰু।
ঘৰতে কৰি আহিলে সেইখিনি সুবিধা হয়। অকল পুলিচত পাছখিনি দেখাব লাগে আৰু আহিব লাগে। আমি আকৌ নাজানি প্ৰথমতে অফিচত সোমাই দিলোঁ, সেইজনী আৰু ভালকৈ নাজানে নেকি, ফোন কৰা কি কৰিছে, অনলাইন কৰিলোঁ বুলি ক'লত। তাৰপাছত সিহঁতৰ অফিচাৰ চাগে মেইন ফোন কৰোঁতে তেওঁ কৈছে যদি পাছ বনাই আনিছে ইয়াত থাকিব দৰকাৰ নাই নহয়, ডাইৰেক্ট পুলিচক দেখাও যাওক। সেইটোৱে মানে যদি ঘৰত বনাই আনে নহয়, সেই অফিচত সোমাব নালাগে, য'ত ILP লিখা থাকে যে, ডাইৰেক্ট সেই পুলিচ ৰখি থাকে যে, পুলিচকেইটাক দেখাই দিলে হৈ যায়, তাত আৰু একো হেৰি কৰিব নালাগে। সেইটোৱে ইনফৰমেশ্যনটো দিলোঁ আপোনালোকে, আহি ভাল পাব। ইয়াতে যিহেতু আপেল মেইন ন, কাশ্মীৰত নোযোৱাকৈ যে আপেল চাব পালোঁ, মোৰ এইটো বহুত ভাল লাগিলে। বাকী ৰাস্তাটো কিন্তু যদি আহে বহুত সাৱধানে গাড়ী চলাব। বাকী বেলেগৰ ভয় লাগিলে নাজানো, মোৰ কিন্তু আহোঁতে বহুত ভয় লাগি আহি আছিলে, আৰু এতিয়া যাব সময়ত বাৰু কি হয় নাজানো বাৰু দেই। সেইকাৰণে আমি সোনকালে ওলাই দিম এতিয়া, যদি ৰ'দটো থাকোঁতে যাতে আমি গৈ পাওঁ, তেতিয়া হয়তো কুঁৱলীটো নাপাব পাৰোঁ বুলি। আৰু আহোঁতে উঠি আহোঁতে আমি ভালকৈ চাবই নাপালোঁ, অকল কুঁৱলীয়ে হৈ থাকিলে। অকল এতিয়া চেৰগাঁৱত আহোঁতেহে অলপ মুকলি পালোঁ আৰু। গতিকে সেইটো ইনফৰমেশ্যন দিলোঁ আপোনালোকক।